মানকাছাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নাৰ্গিছ খান উপ সভানেত্ৰীৰ দায়িত্ব পালে ৰাখিদা বেগমে শান্তিপূৰ্ণভাৱে গঠন হল মানকাছাৰ আঞ্চলিক পঞ্চায়ত 17 গৰাকী নিৰ্বাচিত সদস্যৰ ভিতৰত উপস্থিত আছিল 9 গৰাকী প্ৰাৰ্থী দ্বিতীয়খন বৈঠকৰ জৰিয়তেহে গঠন আঞ্চলিক পঞ্চায়ত শপত গ্ৰহণ অনুষ্ঠানত হাজিৰ নহল কংগ্ৰেছৰ 8 গৰাকী সদস্য মানকাছাৰ বিধানসভা সমষ্টিত থকা দুখনকৈ আঞ্চলিক পঞ্চায়ত গঠনক লৈ কিছুদিনৰ পৰা চলিছিল বহুত জল্পনা কল্পনা অৱশেষত শনিবাৰে দ্বিতীয়খন বৈঠকৰ জৰিয়তে গঠন কৰা হয় মানকাছাৰ আঞ্চলিক পঞ্চায়ত অগপৰ পৰা জলুৰচৰৰ গাঁৱৰ পঞ্চায়তত নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য নাৰ্গিছ খানক মানকাছাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় একেদৰে ঝাউডাঙা পঞ্চায়তত অগপৰ পৰা নিৰ্বাচিত ৰাখিদা বেগমক উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় 14 জুলাইত মানকাছাৰ আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল পঞ্চায়ত আইন অনুসৰি প্ৰথম বৈঠকত নিৰ্বাচিত সদস্যসকলৰ 3 ভাগৰ 2 ভাগ সদস্যৰ উপস্থিতি থাকিলেহে গঠন কৰিব পাৰিব আঞ্চলিক পঞ্চায়ত কিন্তু প্ৰথম বৈঠকত উপস্থিতিৰ সংখ্যা কম হোৱাৰ বাবে 14 জুলাইত গঠন হোৱা নাছিল মানকাছাৰ আঞ্চলিক পঞ্চায়ত শনিবাৰে দ্বিতীয়খন বৈঠকৰ বাবে জিলা প্ৰশাসনে সময়সীমা নিৰ্ধাৰণ কৰে দ্বিতীয় বৈঠকত অগপৰ 5 গৰাকী সদস্য উপস্থিত থকাৰ লগতে কংগ্ৰেছ AIUDF বিজেপি আৰু নিৰ্দলীয় এজনকৈ মুঠ 9 গৰাকী সদস্য উপস্থিত আছিল হাতিঙিমাৰী নিৰ্বাচনী বিষয়া অচিন্ত ৰায়ৰ উপস্থিতিত শনিবাৰে 9 জন সদস্যৰ শপত গ্ৰহণ কৰাৰ পাছত সভানেত্ৰী আৰু উপ সভানেত্ৰী নিৰ্বাচিত কৰা হয় শান্তিপূৰ্ণভাৱে মানকাছাৰ আঞ্চলিক পঞ্চায়তখন গঠন কৰা হয় যদিও বাকি কংগ্ৰেছৰ 8 গৰাকী সদস্য দ্বিতীয়খন বৈঠকত অনুপস্থিত থাকে যোৱাবাৰ হিছিলো বহুতখিনি কাম কৰিছো এইবাৰ সকল কাউন্সিলৰ সবৰ লগত মিলা প্ৰীতিৰে কাম কৰিম আৰু যোৱাবাৰ বহুতখিনি কাম কৰিছিলো আৰু বহুতখিনি বাকি আছে এইখিনি এইবাৰ কৰিম হয় যেটো আপোনালোকে জানে যে মোৰ মিছেছ যোৱাবালিও সভানেত্ৰী আছিল এইখন আঞ্চলিক পঞ্চায়তৰ এইবাৰ সভানেত্ৰী হিচাপে নতুনকৈ সবে নিৰ্বাচিত কৰিলে তো যোৱাবাৰ বহুতখিনি প্ৰজেক্ট কৰা হৈছে অলৰেডি কিছুমান আদৰুৱা আছে হয়তো তো আমাৰ জায়গা জানে সমস্যা বহুল জায়গা বহুতখিনি কৰিবলৈ আছে আগন্তুক দিনত যিখিনি বাকি আছে আৰু নতুন নতুন মানে উন্নয়নমুখী কাম কৰিবলৈ আমি চেষ্টা হাতত আমি 10 বছৰ পিছত আমি ঘূৰাই পালো আঞ্চলিক পঞ্চায়তখন মানকাছাৰ আঞ্চলিক পঞ্চায়তখন আৰু আমি আশা ৰাখিছো যে এই বডিয়ে আগন্তুক দিনত এটা উন্নয়নৰ এটা ধাৰা বহন কৰিব যিসকলে আমাক সমৰ্থন জনাইছিল যিসকলে অগবদলৰ প্ৰাৰ্থীসকলক বিজয় সাব্যস্ত কৰিছে তেওঁলোকক আমাৰ দলৰ ফালৰ পৰা মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল কাউন্সিলৰ অৰ্থাৎ আঞ্চলিক পঞ্চায়ত সদস্যসকলে আমাক পূৰ্ণ সহযোগিতা কৰিছে তেওঁলোকক আমাৰ দলৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো লক্ষণীয় যে সোমবাৰে ফেকামাৰী আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰা হ'ব 15 জুলাইত ফেকামাৰী আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল যদিও উপস্থিতিৰ হাৰ কম থকাৰ ফলত ফেকামাৰী আঞ্চলিক পঞ্চায়তখনো গঠন হোৱা নাছিল